হেল্ল' বন্ধুসকল, নমস্কাৰ। জন্মিজ ব্লগ এইটো এটা নতুন ব্লগ হয় আৰু এই ব্লগটো আজি আমি আৰম্ভ কৰিব গৈছোঁ আৰু এই নতুন ব্লগটোৰ এটা নতুন ভিডিঅ'লৈ আপোনালোকক সকলোকে স্বাগতম জনাইছোঁ। আজিৰ এই ব্লগটোত আমি দেখুৱাব বিচাৰিছোঁ আমাৰ আগন্তুক আঘোণৰ 4 তাৰিখ নৱেম্বৰৰ 20 তাৰিখে আমাৰ এটা অনুষ্ঠান হ'ব গৈ আছে আৰু এই অনুষ্ঠান হৈছে আমাৰ সাৰ্বজনীন ভাগৱত পাঠ নাগাৰা নাম অনুষ্ঠান। আৰু এই অনুষ্ঠানত আপোনালোকে নাম আৰু ভাগৱত পাঠ দেখিবলৈ পাব। আপোনাক দেখাই আছোঁ মই আৰু এই নামৰ অনুষ্ঠানৰ যিখন বেনাৰ, এই বেনাৰখন আপোনালোকে চাই লওক। 20 তাৰিখে আমাৰ ইয়াতে ভাগৱত পাঠ অনুষ্ঠান হ'ব গৈ আছে আৰু এই অনুষ্ঠানত আপোনালোকে বিভিন্ন অনুষ্ঠান দেখা পাব, নাম দেখা পাব, ভাগৱত পাঠ দেখা পাব আৰু লগতে আৰু এই অনুষ্ঠানৰ আৰম্ভণি কৰাৰ কাৰণে আজি আমাৰ ইয়াতে পেণ্ডেলৰ কাম অলৰেডি আৰম্ভ হৈ গৈছে আৰু পেণ্ডেলৰ কামৰ লগতে আজি আমি মন্দিৰৰ কিছু কাম কৰিবলৈ গৈ আছোঁ আৰু এই কামৰ ভিতৰত আছে আপোনাৰ মন্দিৰৰ কিছুমান সেই কাপোৰ কিছুমান আছে। কাপোৰ কিছুমান লেতেৰা হৈ আছে। এই লেতেৰা কাপোৰখিনি আমি প্ৰথমতে ধোৱাৰ কাৰণে এই কিছুমান চাৰ্ফ আৰু পানী দি কেনে আমি অলৰেডি কামখিনি আৰম্ভ কৰিব গৈ আছোঁ। এয়া আমাৰ গুদিলো আমাৰ সকলোকে বাই দি আছে, চাই থাকিব। এইবিলাক কাপোৰবিলাক আনি একেলগে ফাৰ্ষ্টতে জমা কৰি ল'লোঁ। তাৰপিছত কাপোৰখিনি গোটেইখিনি আনি কেনে তাৰপিছত আমি চাৰ্ফত দিম। চাৰ্ফ পানী অলৰেডি গুলি ৰেডি কৰিছোঁ। এয়া আমাৰ মন্দিৰ নামঘৰ। এইবিলাক আমাৰ বাচন বৰ্তনবিলাক, এই চববিলাক আনডিচিপ্লিন হৈ আছে। গোটেইবিলাক ডিচিপ্লিন কৰিব লাগিব। এতিয়া সদ্যহতে এইখিনি কাম কৰি লওঁ। ইয়াতে ৰাতি কোনোবাই শুই আছিল নেকি নাই, বস্তুবিলাক ঠিক ঠাক কৰি